নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, ৰাতিপুৱাই ভিডিঅ'টো বনাই আছোঁ। সকলোকে গুড মৰ্ণিং বুলি কৈছোঁ। আৰু বন্ধুসকল, যিয়ে নহওক আজি মোৰ মনটো বহুত ভাল লাগিছে। কাৰণ কিয়, এই মেইন বস্তুটো আহি গ'ল। কি কয়, পাছপোৰ্ট আহি গ'ল। পাছপোৰ্টখন এপ্লাই কৰিছিলোঁ, পাছপোৰ্ট আহিল। আৰু বহুতখিনি কষ্ট হয় যিহেতু পাছপোৰ্টখন পাব হ'লে। আৰু এই পাছপোৰ্টখন থাকিলেহে আমি আউট কাণ্ট্ৰিত যাব পাৰোঁ, বাহিৰা দেশত। হয়তো যাব লগা হ'বও পাৰে বুলি পেলাই পাছপোৰ্টখন উলিয়াই ল'লোঁ। এতিয়া মানে য'ত গ'লেও আউট অফ ইণ্ডিয়াৰ বাহিৰত মই যাব পাৰিম। কাৰণ কিয়, যদি পাছপোৰ্টখন নাথাকে নহয়, আমি বাহিৰা দেশত এণ্ট্ৰি কৰিব নোৱাৰোঁ। প্ৰথম আমাৰ ইম্পৰ্টেণ্ট বাহিৰা দেশত যোৱাৰ লগে লগে পাছপোৰ্টখন। চ' আহি গ'ল, বহুত ভাল লাগিল। আৰু যদি আপোনালোকেও কেতিয়াবা বাহিৰত যাম বুলি আশা কৰি আছে, তেতিয়াহ'লে বাহিৰত যোৱাৰ আগতে প্ৰথমতে এই পাছপোৰ্টখন বনাই লওক আপোনালোকে, ঠিক আছে। পাছপোৰ্টখন অহাৰ পিছতহে বাহিৰা দেশত যোৱাৰ কথা ভাবিব। কাৰণ কিয়, পাছপোৰ্টখন নহ'লে ক'লোৱে আমি বাহিৰা দেশত এণ্ট্ৰি কৰিব নোৱাৰোঁ। আৰু ছেকেণ্ড কথা হ'ল, নতুন এটা এপ্লিকেশ্যন আহিছে। যদি আপোনালোকে ইউজ কৰোঁ বুলি ভাবে, মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত এটা টেলিগ্ৰাম চেনেল দি থোৱা আছে, লিংক দি থোৱা আছে। সেই টেলিগ্ৰাম চেনেলটোৰ লিংকটোত ক্লিক কৰি গৈ টেলিগ্ৰাম চেনেলটোৰ জৰিয়তে আপোনালোকে নতুন এপ্লিকেশ্যনটোত জইন কৰিব পাৰে। নতুন এপ্লিকেশ্যনটোৰ নাম হৈছে অ'ৰা এপ্লিকেশ্যন, ঠিক আছে। তো গৈ পেলাই আপোনালোকে টেলিগ্ৰামত চেক কৰিব পাৰে। আৰু থাৰ্ড কথাটো হ'ল, যিটো কথাটো ক'লোঁ বন্ধুসকল, যোৱাকালি মানে কি হ'ল, মই নৰ্মেলি কিবা এটা কথা সুধিলোঁ। সোধাত মানে পিছত গম পালোঁ সি বোলে ঘৰত কাজিয়া লাগিছিল। মানে ঘৰৰ যিটো খং, কাজিয়া লগাৰ খং, সেই খংটো মোৰ ওপৰত যাইছে। তাৰপিছত মই তাক নৰ্মেলি ক'লোঁ, সি মোক কিবা কিবি কৈ আছে, মানে হোৱাটছআপত মেছেজ দিছে। গোটেইখিনি ৰেকৰ্ড আছে, মই হোৱাটছআপত ডিলিট কৰি দিব পাৰে বুলি পেলাই গোটেইখিনি মই স্ক্ৰীনশ্বট লৈ থৈ দিছোঁ হোৱাটছআপৰ, ঠিক আছে। সি মোক কৈছে কি, তোক ঘৰত গৈ মাৰি থৈ আহিম বুলি কৈছে। আৰে তই মোক ঘৰত আহি মাৰিবি, মই কি চাই থাকিম নেকি? তো মোৰো খং উঠি আহিল লাষ্টত। তাৰপিছত সি কৈছে বোলে লাষ্টত, আৰু তাৰ বেছি দিন হোৱা নাই, অপাৰেশ্যন হৈ আছে ভৰি এখন। তাৰপিছত লাষ্টত কৈছে বোলে 2 মাহ সময় ৰখ বোলে, মোৰ ভৰিখন অলপ ভাল হৈ বোলে, মই অলপ সুস্থ হৈ লওক। তো মোক ঘৰত আহি মাৰিম বুলি কোৱাৰ দৰকাৰেই আছিল কি? ইমানখিনিলৈকে যোৱাই নাই কথাখিনি। তো সি মোক ঘৰত আহি মাৰাৰ ভাবুকি দিয়ে, হা? তো সেইকাৰণে মোৰো খং উঠিল। মই কি ক'লোঁ, মই লগে লগে তাৰ নিজৰ ঘৰত গ'লোঁ। কোনে মাৰে চাওঁ, তই মোৰ ঘৰত আহিব নালাগে, ময়ে যাওঁ বুলি পেলাই গ'লোঁ। চ' গ'লোঁ। তাৰপিছত তেনেকৈ বহুত মানুহ জমাও হ'ল তাতে, ঘৰৰ মানুহ, ঘৰৰ ওচৰৰ মানুহ, গাঁৱৰ মানুহ, বহুতখিনি মানুহ জমা হ'ল। যিয়ে নহওক, তাৰপিছত কৈছে আৰু কোনোবা সেই তহঁতৰ বোলে কাৰোবাৰ এটা হয়তো ভুল বুজাবুজি হৈছে। চ' যিয়ে নহওক, সি কৈছে মোক মাৰিম বুলি পেলাই। আৰে ইমান সহজ কথা নহয় মানুহ এজনক মাৰাটো। কাৰণ হয়তো মৃত্যু কাৰ কেতিয়া হয় কোনো ক'ব নোৱাৰে, হঠাৎ কি হৈ যায় কোনো ক'ব নোৱাৰে। সেইকাৰণে, কাৰণ কিয়, হয় মৰিম, হয় মাৰিম। কাৰণ মোক যে কোনোবাই মাৰি থাকিব, মই গাটো পাতি দি থাকিম, তাক যে একো নকৰিম মই, সেইটো কিবা কথা হ'ল নেকি? আৰে ভাই, হয় মৰিম, হয় মাৰিম। তো গ'লোঁ ঘৰত, তেনেকৈ যিয়ে নহওক বাকী বাৰু মিলামিলি হ'ল মানে আৰু কি আৰু, এইটো যিটো আমাৰ কাজিয়াটোতো হয়তো আৰু কেতিয়ালৈকে থাকে, বা আমি মাত কথা নোকোৱাকৈ কেতিয়ালৈকে থাকোঁ সেইটো নাজানো বাৰু। গাঁৱৰে ল'ৰা হয়, লগৰে বুলি কওঁ, লগৰ মানে সৰু একচুৱেলি, লগৰ লগত থাকে কাৰণে লগৰে বুলি কৈছোঁ। কিন্তু তেনেকুৱা কথাটো হঠাৎ কৈ দিলে সকলোৰে খং উঠে বিনা কাৰণত। ঘৰত গৈ মাৰি থৈ আহিম বুলি কোৱা কথাটো, সেইটো সকলোৰে খং উঠিব। সেইটো কথা বেয়া লাগিল আৰু। চ' বন্ধুসকল, যিয়ে নহওক, সেয়াই আৰু আজিৰ দিনত কাৰ কেতিয়া কি হয় কোনো ক'ব নোৱাৰে, কোনো ঠিক নাই। চ' সেইকাৰণে থকা দিনকেইটাই যিমান পাৰে এনজয় কৰি যাওক। অকল এনজয় কৰি যে টকা পইচা উৰাব সেইটোও নহয়, নিজৰ ফিউচাৰৰ কথা আছে, ঠিক আছে। নিজৰ ফিউচাৰৰ কথা আছে, টকা পইচা সাঁচি যাওক। আৰু যিখিনি লাগে ইমান অভাৰো নহয় বোলে, কমকৈ হ'লেও, মানে একেবাৰে যে এনজয় নকৰাকৈ নাথাকিব, টকা পইচাৰ মাথা মাৰি থাকিব এনি টাইম, সেইটো কথা নহয়। এনজয় কৰি যাওক, টকা পইচাও সাঁচি যাওক লগতে ইন ফিউচাৰৰ কাৰণে। তো এয়াই বন্ধুসকল। চ' এতিয়া এঠাইত যাম বুলি এতিয়া প্লেনিং কৰি আছোঁ, অকণমান দেৰি পিছত ওলাম। চ' গৈ আছোঁ, ক'ত যাওঁ আপোনালোকক দেখাম বাৰু, চাব আপোনালোকে ভিডিঅ'টো।